কৰিছে ঘৰত ৰাতিপুৱা চাহ জলপান কোনে বনালে কোনে বনোৱা নাই তেলে ঘৰত হাজবেণ্ডে কি কৰি চাহ খাব আজি খাব পাবনে নাই আজি আজিতো আপোনালোকে মোৰ जितो मने धरिसे घरत আজি रातिपुआ चाह नुखुवाকৈ আহিছে আৰু এতিয়া যদি চেক লৈ না যায় ঘৰৰ মানুহে আপোনালোকক হাঁহিবই আৰু হাঁহিবনে না হাঁহে তেতিয়ালে আজি চেক লৈ যাব লাগিব নেকি যাব লাগিব না নালাগে চেক লৈ লাগিব বঢ়িয়া আজি আমাৰ এই অনুষ্ঠানত আমি মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে আলোচনা কৰিম আৰু আমি কেনেকৈ এই আঁচনিখনৰ জৰিয়তে প্ৰত্যেক গৰাকী মহিলা উপকৃত হ'ব পাৰিব তাৰ বিষয়ে মই আপোনালোকক জনাম আৰু তাৰ পিছত আমি সকলোৱে আজিৰ 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন লৈ আমি উভতি যাম এতিয়া প্ৰথমতে সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী बहुत बहुत धन्यवाद আজিৰ আমাৰ সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী আপোনালোকৰ সকলোৰে আদৰৰ আৰু মৰমৰ কেশৱ মহন্ত ডাঙৰীয়া আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া সামগুৰি সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ আপোনালোকৰ মনত আছে লোকসভা নিৰ্বাচনৰ আগতে আমি আপোনালোকক লাখপতি বাইদেউৰ বিষয়ে আপোনালোকক বুজাইছিলো আৰু মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰসমূহ পূৰণ কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছিলো এই আঁচনিখন খুব চিন্তা কৰি আৰু খুব ধুনীয়াকৈ ভাবি এই আঁচনিখন আমি নিৰ্মাণ কৰিছিলো অসমত 4 লাখ আত্মসহায়ক গোট আজিলৈকে গঠন কৰা হৈছে মই জানা মতে আমাৰ কলিয়াবৰ সমষ্টিটো প্ৰায় 4,000 আত্মসহায়ক গোট গঠন কৰা হৈছিল এই আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে আগৰে পৰা বিভিন্ন ব্যৱস্থা হাতত লৈ আহিছিল প্ৰথমতে ৰিভলভিং ফাণ্ডৰ পিছত বেংকৰ জৰিয়তে ঋণ CLF ভিও বিভিন্ন প্ৰকাৰৰ জীৱিকা সখী বেংক সখী বিভিন্ন ধৰণৰ ব্যৱস্থা আমাৰ চৰকাৰে হাতত লৈছিল
আত্মসহায়ক গোটসমূহ গঠন হোৱাৰ পিছৰে পৰা আমাৰ মহিলাসকল আগবাঢ়ি আহিলে আৰু ঘৰখন চলোৱা আই মাতৃসকলে এতিয়া সমাজখন চলাবলৈও আগবাঢ়ি আহিলে। চাওঁতে চাওঁতে আমাৰ মহিলাসকলে 2013 চনত আৰম্ভ হোৱা এই আন্দোলনটোৰ জৰিয়তে বেংকৰ পৰা 21,000 কোটি টকা ঋণ ললে আৰু আজি এই ঋণ লোৱা টকা আমাৰ আই মাতৃসকলে বেংকত নিয়মীয়াকৈ উভতাই দি আহিছে। আমি চিন্তা কৰিছিলোঁ 4 লাখ আত্মসহায়ক গোট আৰু 40 লাখ মহিলা যি এটা নিয়মৰ মাজত বন্দী হৈ আছে, তেওঁলোক সংগঠিত হৈ আছে আৰু তেওঁলোকৰ মনত কাম কৰাৰ বাবে আগ্ৰহ আছে। আমি চিন্তা কৰিছিলোঁ, বাইদেউ আপোনালোক আগত আহিব পাৰে, পুলিচ বাইদেউগৰাকী এৰি দিয়ক। পুলিচতো বহুত বাইদেউ আছে আজিকালি। এতিয়া আমাৰ এই 4 লাখ আত্মসহায়ক গোটৰ 40 লাখ মহিলাক আমি যদি সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে দুইটা পৰ্যায়ত যদি আমি সহায় কৰিব পাৰোঁ, আমি বিশ্বাস কৰোঁ যে এখন আত্মনিৰ্ভৰ অসম, য'ত নেকি মহিলাসকলে আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হৈ সমাজখনক আগুৱাই লৈ যাব পাৰিব। অলপ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এষাৰ বাক্য আপোনালোকে শুনিবলৈ পালে যে আমি ভাৰতত 3 কোটি লাখপতি বাইদেউ বনাব খোজো। এই ভাষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত দিছিলে। সিদিনাখনে মই ভাবিছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশত যদি 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব পাৰে, আমি অসমত অন্তত 30 লাখ মহিলাক আমি লাখপতি বনাবৰ বাবে চেষ্টা কৰিব পাৰোঁ নে নোৱাৰোঁ। আমি দেখিছিলোঁ বহুতো মহিলাই নিজে কষ্ট কৰি ইতিমধ্যেই লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ কলিয়াবৰ সমষ্টিৰ অপৰাজিতা ভিঅ' আৰু অগ্নিগড় CLFৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্যা আজি মামনি ভূঞা চাংমা বাইদেউ বছৰি 5 লাখ টকাৰ ব্যৱসায় কৰে। গ্ৰুপৰ 75,000 টকাৰ ঋণেৰে আজি চাওমিন, ৰোল, ম'ম' এই ধৰণে জলপান জাতীয় খাদ্যৰ প্ৰস্তুত কৰি আমাৰ কলিয়াবৰ সমষ্টিৰ মামনি ভূঞা চাংমাই বাইদেউ আজি 5,40,000 টকা বছৰত উপাৰ্জন কৰে। বিষ্ণুপ্ৰিয়া ভিঅ' আৰু অগ্নিগড় CLFৰ কল্যাণী আত্মসহায়ক গোটৰ বিবি বসুমতাৰীয়ে আজি 12,000 টকাকৈ মাহত আৰু বছৰত 1,44,000 টকা গাহৰি পালনৰ জৰিয়তে উপাৰ্জন কৰিবলৈ
সক্ষম হৈছে। এনে উদাহৰণ কলিয়াবৰত হয়তো বহুত আছে। মই মাত্ৰ দুগৰাকী মহিলাৰ উদাহৰণ আপোনালোকক দিলো। যদি আমাৰ মাজৰে দুইগৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, গোটেই অসমতে আজি 5 লাখতকৈও বেছি মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, আমি কিয় হ'ব নোৱাৰিম? আমাক লাগে চৰকাৰৰ সমৰ্থন, পৰিয়ালটোৰ সমৰ্থন, সমাজৰ সমৰ্থন। আপোনালোকে জানে এদিন আমাৰ অসমলৈ আহি মহাত্মা গান্ধীয়ে কৈছিলে অসমৰ মহিলাই সপোন কাপোৰত বুব জানে। আজি আমাৰ মহিলাৰ শক্তিৰ কোনো অভাৱ নাই। মহিলাক মাত্ৰ আমি আগবঢ়াই দিব লাগে। সেইবাবে আজি আমি আপোনালোকক 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিম। মই এটা শব্দ কৈছো, আপোনালোকে বুজিব যে মই এটা শব্দৰ ব্যৱহাৰ কৰিছো, প্ৰথম কিস্তি। প্ৰথম কিস্তি মানে তাৰ মানে দ্বিতীয় কিস্তিও আছে, তৃতীয় কিস্তিও আছে। এতিয়া আজি আপোনালোকক আমি 10,000 টকা দিম। আৰু কোনে কোনে টকাটো দি মোবাইল ফোন কিনিব? হাত উঠাওক। কোনে হাত উঠোৱা নাই? আৰু এবাৰ শুনিছো, কোনে কোনে মোবাইল ফোন কিনাৰ ইচ্ছা আছে? আচ্ছা, কাৰ কাৰ নাই তেওঁলোকে হাত দাগক। এতিয়া আমি বুজিলো যে এই 10,000 টকা দি আমি মোবাইল ফোন নিকিনো। মই এটা সৰু কাহিনী কওঁ। যেতিয়া এই আঁচনিখনৰ বিষয়ে মানুহে বুজি পোৱা নাছিলে, মোক কয় মামা গছ পুলি পুতিলো, পইচা দেখোন পোৱাই নাই। তাৰ পিছত আমি বিহালীত টকা দিব গলো। এগৰাকী বাইদেৱে মোৰ লগত ফটো উঠি আছিলে। কেমেৰাটো অলপ বেয়া, ফটো উঠা নাই। মই কলো বাইদেউ আপোনাৰ কেমেৰাটো অলপ বেয়া নেকি? বাইদেৱে কলে আজি 10,000 টকা পালো নহয়, নতুন মোবাইল কিনিম। তেতিয়া মই বুজিলো যে বহুতে আঁচনিখনৰ বিষয়ে বুজি পোৱা নাই। তেতিয়া মই সিদ্ধান্ত ললো যে বেংকেদিও টকাটো পঠাই দিব পাৰি, কিন্তু মই মহিলা আইমাতৃসকলক নিজে গৈ আঁচনিটো বুজাই দিম, যাতে আমি আমাৰ লাখপতি বাইদেউ হোৱাৰ যাত্ৰাত আগবাঢ়ি যাব পাৰো। আজি অলপ সময় পিছতেই আপোনালোকে 10,000 টকাটো পাব। কি কামত ব্যৱহাৰ কৰিব? মই 3টা পৰামৰ্শ আপোনালোকক দিব খোজো। প্ৰথম, 10,000 টকাকৈ আমি পালো। আমাৰ এটা গ্ৰুপ আছে, গ্ৰুপত আমি 10,000 টকাকৈ জমা দিলো। গ্ৰুপটোত 1 লাখ টকা হল। এতিয়া আমি গ্ৰুপটোৰ জৰিয়তে কাম কৰিব পাৰো আৰু 1 লাখ টকা বেংকত দেখিলে বেংকেও আপোনালোকক লোন দিব, ঋণ দিব। দ্বিতীয়, নহয় মোৰ গ্ৰুপত মই দিব খোজা নাই, কাৰণ গ্ৰুপত বেলেগ পইচা আছেই, হিচাপ নিকাচ আছেই, আৰু এটা টকা মই গ্ৰুপত দিব নোখোজো। ভাল কথা। কলিয়াবৰৰ আইমাতৃসকলে লিখিছে আমি ছাগলী পালিম, তাঁতশাল কৰিম,
মৌমাখি পুহিম, জলপান বনাম, আচাৰ বনাম, যি কাম কৰে মোৰ কোনো আপত্তি নাই। নিজাকৈও এই 10,000 টকা আমি ব্যৱহাৰ কৰিব পাৰিম। 3 নম্বৰ, গ্ৰুপতো দিব খোজা নাই আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে সাহস পোৱা নাই। কি কৰিম 10,000 টকাটো? মোৰ স্বামীৰ কিবা এটা ব্যৱসায় আছে, মাছৰ ব্যৱসায় কৰে, তৰকাৰীৰ ব্যৱসায় কৰে, সৰুকৈ চাহ দোকান এখন আছে, বজাৰত দোকান এখন আছে। স্বামীৰ ব্যৱসায়টো আমি এই 10,000 টকা খৰচ কৰিব পাৰোঁ। অৰ্থাৎ গ্ৰুপত দিব পাৰোঁ, নিজে কৰিব পাৰোঁ, নহলে স্বামীৰ ব্যৱসায়, ঘৰখনৰ ব্যৱসায়টো আমি এই 10,000 টকা লগাব পাৰোঁ। 6 মাহ 7 মাহ যোৱাৰ পিছত চৰকাৰৰ মানুহ আপোনালোকৰ ঘৰলৈ আহিব। আপোনালোকক আমি সুধিম যে 10,000 টকাটো ক'ত ব্যৱহাৰ কৰিলে? বোলে মই মোবাইল কিনিলো, তাতে শেষ। বোলে ঘৰত বহুত ধাৰ আছিলে, ধাৰ মাৰি দিলো, তাতে শেষ। বোলে নহয়, মই ছাগলী পুহিলো, তাঁতশাল কৰিলো আৰু মোৰ হাজবেণ্ডৰ ব্যৱসায়ত লগালো, গ্ৰুপত টকাটো দিলো, তেওঁলোক পৰীক্ষাত পাছ আৰু আপোনালোকক দ্বিতীয় কিস্তি আমি 25,000 টকাকৈ আপোনালোকক দিম। এই কথা মই আজিয়ে ঘোষণা কৰি দিলো। মোৰ ওপৰত বিশ্বাস আছে নে নাই? আছে নে নাই? বঢ়িয়া। আৰু 25,000 টকাৰ যেতিয়া আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিব, তৃতীয় কিস্তি আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ আমি আগবঢ়াই দিম। তাৰমানে 10,000 টকা আৰম্ভণি, দ্বিতীয় কিস্তি 25,000, তৃতীয় কিস্তি 50,000। কলিয়াবৰত আজি 32,000 আই মাতৃ ইয়াতে আছে। মোৰ মনটো ভাল লাগিব যেতিয়া আমি 25,000 দিব আহিম, 32,000 থাকিব লাগিব, এগৰাকী মহিলাও কমিব নোৱাৰিব। হ'ব? যোৱাকালি মোৰ খুব ভাল লাগিছিলে। মই যেতিয়া যোৱা বছৰ নিযুত মইনা আঁচনি দিছিলো, তেতিয়া মই ছোৱালীবিলাকক, মোৰ ভাগিনবিলাকক কৈছিলো, মামা আছে, পঢ়িব লাগিব, বিয়া হ'ব নোৱাৰিবি, আৰু ছেকেণ্ড ইয়াৰতো মই পইচা দিম, পইচা ল'ব আহিব লাগিব। যোৱাকালি মোৰ মনটো ইমান ভাল লাগিছে যে ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰত এজনী ছোৱালীয়েও পঢ়া এৰা নাই। আৰু এইবাৰ আমাৰ 60,000 ছোৱালীয়ে নতুনকৈ কলেজত এডমিশ্যন লৈছে। আজি যেনেকৈ মোৰ ভাগিনবিলাকে মোৰ কথা শুনিছে, মই মাকসকলক, বৌসকলক, খুৰীসকলক অনুৰোধ কৰিম, আপোনালোকে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰক। অহাবাৰ কেশৱদাই আৰু ধুনীয়া মিটিং পাতিব, 25,000 টকাকৈ আমি আপোনালোকক দিব আহিম। হ'বনে নহ'ব? পুৰা হ'ব? কেশৱদাক মৰম কৰে নে নাই আপোনালোকে? কৰে নে নকৰে? তেতিয়াহ'লে মোৰ লগতে কৈ দিয়ক, কেশৱ মহন্ত, কেশৱ মহন্ত। বহুত বহুত ধন্যবাদ।
এতিয়া মহিলা উদ্যমিতাৰ লগে লগে আমি আৰু মহিলাসকলৰ বাবে নতুন নতুন বহুত কাম আমি হাতত লৈছো। আপোনালোকে দেখা পালে যোৱাকালি আমি ছোৱালীসকলক নিযুত মইনা আঁচনি প্ৰদান কৰিলো। ছোৱালীয়ে চাইকেল পায়, স্কুটি পায়। আমাৰ মাসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলো। যোৱাবাৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই অৰুণোদয় দিছিলো তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে যে ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। অৰুণোদয় বন্ধ নহল। 830 টকাৰ পৰা অৰুণোদয় 1000 হল। 1000 টকাৰ পৰা 1250 টকা হল। এইবাৰ আমি ঠিক কৰিছো 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ চিলিণ্ডাৰ কিনিব, গেছৰ চিলিণ্ডাৰ কিনাৰ লগে লগে অৰুণোদয় পৰিয়ালৰ ঘৰত 250 টকা টুপং কৰি গৈ একাউণ্টত সোমাই যাব। তাৰমানে গেছৰ দাম 950, 250 টকা চৰকাৰে দিব। গেছৰ দাম 550 টকা, 250 টকা চৰকাৰে দিব। 1250 লগত এই 250 টকা আমি যোগ কৰি দিম। তাৰমানে অৰুণোদয় গৈ পেলাই 1500 টকা হৈ যাবগৈ। কলিয়াবৰ সমষ্টিত আমি 30,000 পৰিয়ালক অৰুণোদয় আঁচনি দিছো। কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে হাত দাঙক। বঢ়িয়া। আৰু যিসকলে অৰুণোদয় পোৱা নাই, মই আজিৰ মিটিঙতে কেশৱদাক নতুনকৈ 3000 অৰুণোদয় দি থৈ গৈছো। তেওঁ ঠিক কৰি দিয়ক। অহা মাহৰ পৰা আৰু 3000 পৰিয়ালক মই অৰুণোদয় দি দিম। ভাল হ'বনে বেয়া হ'ব? কংগ্ৰেছৰ মানুহবিলাকে কিন্তু অৰুণোদয় বহুত বেয়া পায়। কাৰণ তেওঁলোকে অৰুণোদয় ভাল নাপায়, তেওঁলোকে লুঙি আৰু ধুতিক ভাল পায়। আপোনালোকে মোক কওকচোন, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? অলপ ডাঙৰ কৰি কওক, কংগ্ৰেছে শুনিব লাগিব নহয়। লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? বঢ়িয়া। এতিয়া ইয়াৰ লগতে আমি আপোনালোকক ৰেচন কাৰ্ড দিছো। ৰেচন কাৰ্ডৰ লগত আমি আপোনালোকক আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড দিছো, যাতে 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো। এই নৱেম্বৰ মাহৰ পৰা আপোনালোকক আমি বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ জৰিয়তে দালিও দিম, নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম। দালি পাব, নিমখ পাব আৰু চেনিও পাব। এইখিনিও ব্যৱস্থা আমি হাতত লৈছো। গুৱাহাটীত এখন মিটিং হৈছিলে। মিটিঙত মই কলো যে অহাবাৰ ইলেকশ্যনত জিকিলে আই মাতৃসকলক মই মিঠাতেলো দিম। কংগ্ৰেছে ক'লে যে মিঠাতেল কিয় দিব লাগে? তেতিয়া মই কংগ্ৰেছবিলাকক কৈছো যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব। কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব, এওঁলোকক মৰম কৰি লাভ নাই। কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায়ে
মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে হয়নে নহয় কওক আপোনালোকে গা বেয়া হলে লৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায় মাজে মাজে মই ধেমালিতে কওঁ তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি কাৰণ যোনে মাৰ পেটৰ পৰা জন্ম হৈছে তেওঁ নিজে বুজি পায় যে মাজনীৰ কাৰণে মহিলা উদ্যমিতাৰ কিমান প্ৰয়োজন অৰুণোদয়ৰ কিমান প্ৰয়োজন আৰু ঘৰখন চলাবৰ কাৰণে খৰচটো কমি গলে মহিলাসকলে কিমান অশান্তিৰ পৰা হাত সাৰিব পাৰে যদি অৰুণোদয় নাথাকে লাইটৰ বিলটো দিবৰ কাৰণে কাবাৰ ওচৰত হাত পাতিব লাগে আজি লৰা ছোৱালী টিউচনৰ পইচাটো দিওতে কাবাৰ ওচৰত হাত পাতিব লাগে প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া অৰুণোদয় টকা সোমায় আমাৰ মহিলাসকলে কিমান আনন্দ পায় সেয়া মাত্ৰ মহিলাসকলে বুজি পাব পাৰে বেলেগে তাক অনুভৱ কৰিব নোৱাৰে আই মাতৃসকল এতিয়া আমি আৰু বহুত কাম কৰিছো মহিলাসকলৰ বাবে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত কম বয়সতে যাতে ছোৱালীক কোনেও বিয়া দিব নোৱাৰে চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিলো আজি মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আজি শিশুৰ বিবাহ এক প্ৰকাৰ বন্ধ হৈছে আজি আমাৰ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত হ্ৰাস পাইছে ধৰ্ষণৰ পৰা মলেষ্টেশ্যনৰ পৰা যৌতুক বিচৰালৈকে যিমানবিলাক বেয়া কাম আছিলে আজি সেইবোৰ লাহে লাহে নোহোৱা হৈছে এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এখন নতুন আইন আনিব খুজিছো এগৰাকী মায়ে আমাৰ অসমত বহুত মানুহ আছে গিৰিয়েকে এগৰাকীক বিয়া কৰালে 3-4 বছৰ পিছত আৰু এজনীক বিয়া কৰায় 10 বছৰ পিছত আৰু এজনীক বিয়া কৰায় এনেকুৱা মানুহ আছে যোনে ঘৰত 4 গৰাকীকৈ ঘৈণীয়েকক বিয়া কৰাই লৈ আহিছে এই নৱেম্বৰ মাহত মই নতুন এখন আইন আনি আছো কোনোবা গিৰিয়েকে এগৰাকীতকৈ যদি বেছি ঘৈণীয়েকক বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে নহ'ব ভাল হ'বনে নহ'ব এতিয়াৰ পৰা অসমত কোনো গিৰিয়েকে দুবাৰ বিয়া কৰাব নোৱাৰিব প্ৰথম বিয়া কৰাতেও ভাবি চিন্তি বিয়া কৰাব কেতিয়াও ঘৈণীয়েকক ঘৰত থাকোতে আৰু এগৰাকীক লৈ আহিব নোৱাৰিব আৰু যদি লৈ আহে 7 বছৰ জেলত বহি তেওঁলোকে নিজৰ জীৱন কটাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো আজি এইবিলাক কাম অসমৰ মহিলাসকলৰ যিবিলাক প্ৰয়োজনীয় কাম আগত কোনেও কৰিব পৰা নাছিল কৰবাত কৰিলে ভোট কমি যাব কোনোবাই বেয়া পাব মইতো একোৱে নুবুজো ভোট কমক বেয়া পাওক যদি আই মাতৃসকলৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত থাকে আমি কাকোৱে খাতিৰ নকৰো আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম সেই ৰাজনীতি আজি আমি কৰিছো আৰু তাৰ কাৰণে আজি অসমত
আই মাতৃসকল আনন্দত আছে আৰু তেওঁলোকে লাখপতি বাইদেউ হোৱাৰ সপোন দেখিব পাৰিছে। মই বহুত দীঘলীয়াকৈ নকওঁ, এটা কথা মই ক'ব খুজিছো, 10,000ৰ পৰা 25,000 আমি পাম, কিন্তু তাত এটা সৰু চৰ্ত আছে। চৰ্তটো হ'ল আমাৰ এবছৰ বা 1.5 বছৰ পিছতো আমাৰ ঘৰত যাতে বাচ্চা 3টাতকৈ বেছি নহয়। বুজি পালেনে নাই? আৰু আমাৰ ট্ৰাইবেল মানুহ হলে 4টালৈকেও কোনো কথা নাই। এতিয়া কিছুমানে 7টা 8টা জন্ম কৰি লয় আৰু সুধিলে কয় আল্লাহ দিলে কি কৰিম বুলি। তেতিয়া মই কওঁ আল্লাহ ঘৰত আহে নেকি বাচ্চা দিবৰ কাৰণে? ঘৰততো নাহে, ভগৱানটো নাহে। আমি কৰো কামটো আৰু দুখ দিওঁ আল্লাহক, দুখ দিওঁ ভগৱানক। সেইকাৰণে এইবাৰ মই আল্লাহকো অনুৰোধ কৰিছো, ভগৱানকো অনুৰোধ কৰিছো যে আমাৰ ঘৰত আৰু 3-4টাতকৈ বেছি বাচ্চা নিদিব, কাৰণ আমি লাখপতি বাইদেউ বনাব লাগে। মই ঠিকে কৈছো নে নাই কোৱা? সেইকাৰণে আজি এই লাখপতি বাইদেউ আঁচনিখন অকল মাত্ৰ আঁচনি নহয়, ইয়াৰ লগত ছচিয়েল মেছেজ আছে, ইয়াৰ লগত ইকনমিক মেছেজ আছে, ইয়াৰ লগত নাৰীৰ সবলীকৰণৰ ডাঙৰ মেছেজ আছে। আজি 32,000 আই মাতৃ ইয়াতে উপস্থিত আছে। কলিয়াবৰ সমষ্টিৰ উন্নয়নৰ কাৰণে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেখেতৰ প্ৰচেষ্টাত আজি আমি বহুবিলাক কাম কৰিব পাৰিছো। নতুন কলেজ হৈছে, ৰাস্তা হৈছে, আজি আমাৰ ইয়াতে সমজিলা হৈছে, ল কলেজ হৈছে, কাজিৰঙাৰ ওপৰত নতুনকৈ এলিভেটেড কৰিডৰ হ'ব, যাতে বন্য জীৱ জন্তুৰ মৃত্যু হ'ব নোৱাৰে। বানপানীৰ সময়তো তেখেতসকল বন্য জন্তুবিলাক যাতে নিৰাপদে থাকিব পাৰে। আজি আমাৰ যিখন ষ্টেডিয়ামত আমি আছো, টি হাউচ ষ্টেডিয়াম, ইয়াতে কেশৱ মহন্ত ডাঙৰীয়াই নতুন কৰি ইনডোৰ ষ্টেডিয়াম এটা বনাবৰো আজি কাম আৰম্ভ কৰিব। কেশৱ মহন্ত ডাঙৰীয়াক মই আৰু এটা ডাঙৰ কাম দি থৈছো। আমাৰ চাহ বাগিচাৰ লাইনত যিবিলাক আই মাতৃ থাকে, পৰিয়াল থাকে, তেওঁলোকক যাতে আমি মাটিৰ পট্টা দিব পাৰো, তাৰ কাৰণেও আজি আমি কাম হাতত লৈছো। আমাৰ চাহ বাগিচাৰ আই মাতৃসকলে নিজে বুজি পায় যে মাটিৰ অধিকাৰ নোহোৱাৰ কাৰণে ঘৰখন কিমান পিছুৱাই থাকিবলগীয়া হৈছিল। সেইবাবে আপোনালোকে কেশৱ মহন্ত ডাঙৰীয়াক আশীৰ্বাদ কৰিব, কামাখ্যা তাছাক আশীৰ্বাদ কৰিব, আমাৰ চামুগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাকো আশীৰ্বাদ কৰিব। কেশৱ দাই সমষ্টিটোক আগবঢ়াই লৈ যাবলৈ সদায় প্ৰচেষ্টা কৰে আৰু আমি এই প্ৰচেষ্টাৰে অনাগত দিনত আগুৱাই লৈ যাব লাগিব। এই 5 বছৰত সম্ভৱ নহব, কিন্তু মই গহপুৰত যোৱাবাৰ ইলেকশ্যনৰ সময়ত কৈছিলো যে যদি আমি গহপুৰত ইলেকশ্যন জিকো, আকৌ যদি আমাৰ চৰকাৰ হয়, গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় বনাম। মোৰ মনত এটা সপোন আছে, আমাৰ কলিয়াবৰতো এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ। যদি ভগৱানে আমাক শক্তি দিয়ে, আমি নিশ্চয় এই কামতো আগবাঢ়ি যাম। পুনৰ এবাৰ আপোনালোক সকলোকে আকৌ এবাৰ মই ধন্যবাদ জনালো, অভিনন্দন জনালো। এতিয়া মই এটা গুৰুত্বপূৰ্ণ কথাৰে সামৰণি মাৰিব খুজিছো।
আজি আমাৰ ইয়াতে 32,000 আই মাতৃ আছে। আমি যদি লাইন কৰি চেক লওঁ ৰাতি 10টা বজাতো চেক নাপাওঁ আৰু চেক নোলোৱাকৈ ঘৰত গ'লেও ঘৰত বহুত জোকাব আজি। গতিকে চেক লৈ যাবই লাগিব। সেই কাৰণে আমি চেকখিনি ভিঅ বাইদেউসকলৰ হাতত দি দিম। ভিঅ বাইদেউসকলে গ্ৰুপৰ সভাপতিৰ হাতত দি দিব আৰু গ্ৰুপৰ সভাপতিয়ে আপোনালোকক বিতৰণ কৰি দিব। 2 ঘণ্টাতে আপোনালোকে চেকখিনি পাবৰ কাৰণে সক্ষম হ'ব। অকণমান সহযোগিতা কৰিব। প্ৰথমতে ভিঅ বাইদেউৰ পৰা গ্ৰুপৰ সভাপতিৰ পৰা আপোনালোকৰ হাতলৈ আজিয়ে আমি গোটেইখিনি কাম শেষ কৰি দিম, যাতে আমি সুন্দৰভাৱে ঘৰত ঘূৰি গৈ ৰাতিৰ ভাত সাজ আজি আমি ভাল কৰি বনাম, যাতে মালিকক ঘৰত ভাল কৰি খুৱাব পাৰো। হ'বনে নহ'ব? আজি অলপ ভাল কৰি বনাব। ৰাতিপুৱা চাহ খাব পৰা নাই নহয়, আপোনালোকৰ ওপৰত খং উঠি আছে। গতিকে গৈয়ে হাঁহি মাৰি ৰাতিৰ ভাত সাজ ধুনীয়াকৈ খুৱাই দিব, আকৌ ধুনীয়াকৈ মৰম লাগি যাব। হ'ব? গতিকে সকলোকে এইখিনি অনুৰোধেৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, কামাখ্যা তাছা, কেশৱ মহন্ত, দীপ্লু ৰঞ্জন শৰ্মা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। বিকশিত অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ৰূপান্তৰৰ খনিকৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ তেখেতৰ বক্তব্যৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগে লগে পৰৱৰ্তী কাৰ্যসূচী অনুসৰি উদ্যমিতা পুঁজিৰ 20 মূলধনৰ চেক বিতৰণলৈ আমি আগবাঢ়িছোঁ। চেক গ্ৰহণ কৰিবৰ বাবে প্ৰথমেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পূবথৰীয়া গাঁও পঞ্চায়তৰ লাৱণ্য শইকীয়া বাইদেউ। এয়া লাৱণ্য শইকীয়া বাইদেৱে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অতিথিবৃন্দৰ পৰা চেক গ্ৰহণ কৰিছে। লগে লগেই জখলাবন্ধা গাঁও পঞ্চায়তৰ ৰঞ্জুমণি দেৱী বৰা বাইদেউক আমি তেখেতৰ চেক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই শুভ সময়ত চেক গ্ৰহণ কৰিবলৈ মই আমন্ত্ৰণ জনাইছোঁ উত্তৰ পশ্চিম পূবথৰীয়া গাঁও পঞ্চায়তৰ ৰীণা দেৱী বাইদেউ। এয়া ৰীণা দেৱী বাইদেৱে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কৰকমলৰ পৰা চেক গ্ৰহণ কৰিছে। চিকনি বৰহোলা গাঁও পঞ্চায়তৰ মালতী ৰংপিপি বাইদেউক এই শুভ সময়ত চেক গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। চেক গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ উত্তৰ পূবথৰীয়া গাঁও পঞ্চায়তৰ নাৰ্জু খাতুন বাইদেউ। চেক গ্ৰহণ কৰিবৰ বাবে এই মুহূৰ্তত আহ্বান জনাইছোঁ নিজ বৰভগীয়াৰ বিবি বসুমতাৰী বাইদেউ। আঞ্জুকপানী গাঁও পঞ্চায়তৰ মাতুৰাণী চন্দা বিশ্বাস বাইদেউক আমি চেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় বৰ্ষা বৰদলৈ বাইদেউ ৰহঢলা গাঁও পঞ্চায়ত, আমি বাইদেউক চেক গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। এইবাৰ হাতীগাঁও গাঁও পঞ্চায়তৰ শেৱালী নাইডু বাইদেউক আমি তেখেতৰ চেক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগে লগেই টুবুকি জাৰণীৰ গাঁও পঞ্চায়তৰ জৰ্ণা ধৰ হাজৰা বাইদেউক আমি চেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগতেই আয়ুষ্মান গাঁও সংগঠনৰ হৈ সভানেত্ৰী যমুনা বৰুৱা আৰু সম্পাদিকা ইন্দ্ৰাণী শৰ্মা মহন্ত বাইদেউক আমি চেক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মূলা গাভৰু গ্ৰাম্য সংগঠনৰ সভানেত্ৰী জিনু বৰুৱা আৰু কুসুম বৰা বাইদেউক আমি এইখনত চেক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
আজিৰ এই গুৰুত্বপূৰ্ণ চেক বিতৰণৰ কাৰ্যসূচীৰ আনুষ্ঠানিকতাৰ শুভ